লাহোৱালত শ্ৰমিকৰ প্ৰতিবাদ। লাহোৱালৰ তিমনাৰ জংগল মাটিত শ্ৰমিকৰ প্ৰতিবাদ। মথলা চাহ বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এই প্ৰতিবাদ শ্ৰমিক ৰাইজৰ। ৰাইজে অহা যোৱা কৰা পথৰ দুয়োকাষে ব্লেড ফেন্সিং নিৰ্মাণ কৰি এক ভয়ংকৰ পৰিৱেশ সূচনা কৰা কৰ্মৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে বাগিচাৰ শ্ৰমিকসকলে। ফেন্সিঙৰ তাৰত পৰি মৃত্যু হৈছে পশুধন। জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বাগিচাৰ কৰ্তৃপক্ষৰ এনে জনবিৰোধী কৰ্মৰ প্ৰতি বাৰম্বাৰ মৌখিক আবেদন কৰাৰ পাছতো কোনো উদ্যোগ গ্ৰহণ কৰা নাই বাগিচাৰ কৰ্তৃপক্ষই, যাৰ বাবে কম সময়ৰ ভিতৰত বাগিচাৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে শ্ৰমিক ৰাইজে বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে। ঘটনাটো মানে আমাৰ কি হল, এই মেইন ৰাস্তাৰ কাষতে মানে ধৰি লওক মানে এই কাটা ফেন্সিং যিটো নেকি ব্লেড ফেন্সিং, এই ব্লেড ফেন্সিংটো মানে গোটেই ৰাস্তা কিনাৰত আৰু কিছুমান আমাৰ গাঁৱৰ ঘৰলৈ যোৱা ৰাস্তাবিলাক চব বন্ধ কৰিছে আৰু ব্লেড ফেন্সিং লগাইছে। প্লাছ যোৱা কালিৰ কথা হয়, 2টামান বজাত মানে গৰু এটা ইমান ডাঙৰ গৰু সেইটো বিক্ৰী কৰিলে কমচে কম নহ'লেও 50,000 মান পালেহেঁতেন সেই মানুহ ঘৰে। কিন্তু সেই মানুহ ঘৰৰ আজি গৰুটো একদম ডাইৰেক্ট ডিঙিত মানে একদম নলী কাট খাই গ'ল। আমি সব মানুহ দেখা আগত মানে গৰুটো মৰি গৈছে। মানে ডক্তৰ আমি মাতিছোঁ, ডক্তৰ আহি কিনে আৰু ডক্তৰো হাত উঠাই দিলে যে এইটো তেজ গোটেই ওলাই খতমেই হৈ গ'ল, এইটো কোনো প্ৰকাৰে মানে নেবাচে মানে। তো হাত উঠাই দিলে, তাৰপিছত আমিও কি কৰিম আৰু তাৰপিছত গৰুটো এতিয়াও সেই ডেড বডিটো এতিয়াও সেইভাগেই পৰি আছে, যাতে ৰাইজেও দেখক আৰু মালিকেও আহক আমি ভাবিছিলোঁ, কিন্তু মালিকে আহিব নোৱাৰিম বুলি কৈছে। কি বাহানা কি দেখাইছে ক'ব নোৱাৰিছোঁ, কিমানখিনি সঁচা কিমানখিনি মিছা আমি নাজানো। কিন্তু আমি মুঠতে এই যিবিলাক ব্লেড ফেন্সিং ৰাস্তা কাষত লগাইছে আৰু কিছুমান ৰাস্তা বন্ধ কৰিছে, সেইবিলাক কিন্তু উন্নতি পলমে সেইবিলাক চব ক্লিয়াৰ কৰিব লাগিব, চফা কৰিব লাগিব। আৰু ব্লেড ফেন্সিং লগাবলৈ আছে বাগানৰ কিনাৰত লগাওক, ছাইডত লগাওক, কিন্তু বাউণ্ডৰীত ব্লেড ফেন্সিং লগাওক। কিন্তু এই ৰাস্তা কাষত আজি গৰু এটা মৰিলে কাইলৈ হয়তো মানুহ এটাও মৰি যাব পাৰে। যদি মানুহ এটা মৰি যায় মানুহৰ ভেলুটো দিব পাৰিব নেকি? স্কুল এখন আছে ওচৰতে, সৰু সৰু ল'ৰা ছোৱালী আহ যাহ হৈ থাকে। আৰু এতিয়া বৰ্তমান আমাৰ ইয়াত খাট এখন খুলিছে, সেই খাটত ডাঙৰ ডাঙৰ গাড়ী আহিছে। সৰু ল'ৰা ছোৱালীকেইটা যেতিয়া গাড়ী আহিব, আমাৰ এনেও গাঁৱৰ ল'ৰা ছোৱালী গাড়ী দেখিলে ভয় কৰে, কেনি যাম কেনি নাযাম কৈ যদি ব্লেড ফেন্সিং ফালে দৌৰি দিয়ে, তেতিয়া সেই ব্লেড ফেন্সিংটো ল'ৰা ছোৱালী গাত মানে কাট খাব নাই। সেইকাৰণে আমি ভাবিছোঁ যে ব্লেড ফেন্সিং যিমান ৰাস্তা কাষত আছে চব ছাইড কৰিব লাগে। আৰু যদি ছাইড নকৰে তেতিয়াহ'লে আমি গোটেই ৰাইজ হৈ আমি বাগানখন মানে ডাইৰেক্ট বন্ধ কৰিম আৰু বেলেগ কোনো উপায় নাই। মানে আমি বাগান বন্ধ কৰিমেই মানে।